নমস্কাৰ বন্ধু বান্ধৱীসকল মনোজ উপাধ্যায় ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি বিগত 7 বছৰত অৰ্থাৎ 2013 চনৰ পৰা 2020 চনলৈ মেট্ৰিক পৰীক্ষাত অহা ইংলিছ গ্ৰামাৰৰ টেন্স কাৰেকশ্যন বা ভাৰ্ব কাৰেকশ্যনৰ গোটেইখিনি কুৱেশ্যন এনসাৰ্স আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো বিশেষকৈ ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতিকৈ জৰুৰী। গতিকে আশা কৰোঁ ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো নিশ্চয় চাব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও ভিডিঅ'টো চাব পাৰে আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে সকলোখিনি নোটিফিকেশন আপোনালোকে ৰেগুলাৰলি পায়। Hello everyone, welcome to Manoj Upadhyay YouTube channel. We are going to discuss about previous year's questions and answers of HSLC examination for the last 7 years. In this video, we will discuss the questions and answers of tense correction or verb correction of previous year's question paper. So if you like the video, please press the like button, share with your friends as much as possible and please to subscribe the channel. তেন্তে বন্ধু বান্ধৱীসকল বলক আৰম্ভ কৰোঁ। So friends, let's start. ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত বিগত 7 বছৰৰ মেট্ৰিক পৰীক্ষাত অহা ইংলিছ গ্ৰামাৰৰ টেন্স কাৰেকশ্যন বা ভাৰ্ব কাৰেকশ্যনৰ সকলোবোৰ কুৱেশ্যন এনসাৰ সমাধান কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Dear students, in this video we are going to solve all the question and answers for the last 7 years of HSLC examinations on tense correction or verb correction. So let's start the video. যেহেতু আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰি আছে যে টেন্স কাৰেকশ্যন বা ভাৰ্ব কাৰেকশ্যনৰ HSLC প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ সলিউশ্যন। আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টোত মই যেহেতু লাষ্ট 2013 পৰা 2020 লৈ টেন্স কাৰেকশ্যন বা ভাৰ্ব কাৰেকশ্যনৰ গোটেইবোৰ কুৱেশ্যন এনসাৰ সন্নিবিষ্ট কৰিছোঁ। Last 7 years. I have included all the questions and answers on tense correction or verb correction in this video for the last 7 years from 2013 to 2020. যেহেতু প্ৰত্যেক বছৰে মেট্ৰিক পৰীক্ষাত 2টা বা 3টা কুৱেশ্যন আমি পাওঁ টেন্স কাৰেকশ্যন বা ভাৰ্ব কাৰেকশ্যনৰ ওপৰত। গতিকে আজি আমি বিগত 7 বছৰৰ সেই কুৱেশ্যন আৰু এনসাৰখিনি আলোচনা কৰোঁ। তেন্তে বলক আৰম্ভ কৰোঁ। As you can see in the screen that these questions and answers are from the question paper of 2013. গতিকে ফাৰ্স্ট কুৱেশ্যনটো আমি চাই লওঁ। I wish I ব্ৰেকেটত বি আছে এ কিং। I wish I be a king. এতিয়া আমি এই বিৰ ঠাইত কি বহুৱাব লাগিব তাৰ বিষয়ে জানিব লাগিব। গতিকে বি যেহেতু দিয়া আছে প্ৰথমতে আমি বি ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। So first of all we will discuss which verbs are called be verbs. What are the be verbs? So you can see in the screen that am, is, are, was, were, be, being and been. These are the be verbs. গতিকে আমি প্ৰথমতে জানি ল'ব লাগিব যে বি ভাৰ্ব কোনবোৰ আৰু কোন কেইটা ভাৰ্বক আমি বি ভাৰ্ব বুলি কওঁ। গতিকে বি ভাৰ্ব হৈছে এম, ইজ, আৰ, ৱাজ, ৱেৰ, বি, বিং এণ্ড বিন। এইবোৰ হৈছে বি ভাৰ্ব। এতিয়া আমি
যেতিয়া টেন্স কাৰেকশ্যন বা ভাৰ্ব কাৰেকশ্যনৰ কুৱেশ্যন এক্সামত দেখোঁ তেতিয়া আমি পোনপ্ৰথমতে সেই চেণ্টেন্সটোলৈ চাব লাগিব যে চেণ্টেন্সটো কোন টেন্সত আছে সেই টেন্সৰে বি ভাৰ্বটো আমি প্ৰয়োগ কৰিব লাগিব যেহেতু এম ইজ আৰ এই তিনিটা হৈছে প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব আৰু ৱাজ আৰু ৱেৰ হৈছে পাষ্ট টেন্সৰ বি ভাৰ্ব এম ইজ এণ্ড আৰ দ্য বি ভাৰ্ব অফ প্ৰেজেণ্ট টেন্স সিমিলাৰলি ৱাজ ৱেৰ এণ্ড ৱেৰ দিজ আৰ দ্য বি ভাৰ্ব অফ পাষ্ট টেন্স গতিকে এই টেন্সটোলৈ আমি মন কৰিম এই সেন্টেন্সটোলৈ মন কৰিম আই উইচ আই বি এ কিং মই বিচাৰো মই এজন ৰজা হ'ব লাগিছিল বা মই এজন ৰজা হোৱা হলে আই উইচ আই বি এ কিং মই বিচাৰো মই এজন ৰজা হোৱাটো এনেকুৱা ধৰণৰ সেন্টেন্স বুৰক আমি কন্ডিশনিং সেন্টেন্স বুলি কওঁ ইফ আই ৱেৰ এ বাৰ্ড I would fly in the sky. যদি মই চৰাই হোৱা হলে মই আকাশত উৰিলোহেঁতেন I wish I be a king. I wish I were a king. এই বিৰ ঠাইত সদায় were বি ভাৰ্ব ব্যৱহাৰ কৰা হয় যেহেতু টেন্সটো ইয়াত মেনশ্যন হোৱা নাই যে কোন টেন্সত আছে তথাপি আমি বুজিব লাগিব যে I wish বা if I তেনেকুৱা ধৰণৰ যদি কন্ডিশনিং সেন্টেন্স থাকে সেন্টেন্সটো যদি কন্ডিশনিং থাকে কন্ডিশন থাকে কোনোবা তেতিয়া আমি বুজিব লাগিব যে এনেকুৱা ধৰণৰ সেন্টেন্সত সদায় বি ভাৰ্বটো ওয়েৰ বা পাস্ট টেন্সৰ বি ভাৰ্ব ব্যৱহাৰ কৰা হয় ইন সাচ টাইপ অফ সেন্টেন্স উই অলৱেজ ইউজ ওয়েৰ বি ভাৰ্ব ইমানটো মনত থাকিলে হ'ল আই উইচ আই ৱেৰ এ কিং আই উইচ আই ৱেৰ এ কিং নিশ্চয় ধৰিব পাৰিছে বি ভাৰ্বটো ইয়াত ৱেৰ প্ৰয়োগ কৰা হ'ব যেহেতু এটা কন্ডিশনেল বা কন্ডিশনিং সেন্টেন্স এনেকুৱা ধৰণৰ কন্ডিশনেল সেন্টেন্সত সদায় ৱেৰ বি ভাৰ্ব ব্যৱহাৰ কৰা হয় যেনে ইফ আই বি এ বাৰ্ড বুলি যদি দিয়ে তেন্তে আপোনালোকে সদায় ৱেৰ ব্যৱহাৰ কৰিব ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই ইন দ্য স্কাই যদি মই চৰাই হোৱা হলে আকাশত উৰিলোহেঁতেন যদি মই এজন ৰজা হোৱা হলে হয় নহয় ৰাজ কৰিলোহেঁতেন বা ৰাজ্য চলালোহেঁতেন তেনেকুৱা ধৰণৰ গতিকে এনেকুৱা ধৰণৰ সেন্টেন্সৰ সদায় কন্ডিশনেল বা কন্ডিশনিং সেন্টেন্স বুলি কোৱা হয় ঠিক একেদৰে আৰু এটা কুৱেশ্যন চাওঁ দ্য বয় শ্লিপ ডোন্ট ডিষ্টাৰ্ব হিম এই সেন্টেন্সটোত আমি টেন্সটো চাওঁ প্ৰথমতে আৰু ভাৰ্বটো চাওঁ ভাৰ্ব যেহেতু শ্লিপ ভাৰ্ব আছে আৰু তাৰ পিছপিনে ডোন্ট ডিষ্টাৰ্ব হিম দ্য বয় শ্লিপ ডোন্ট ডিষ্টাৰ্ব হিম ল'ৰাজন শুইছে তেওঁক ডিষ্টাৰ্ব নকৰিব ইয়াত দ্য বয় ইজ শ্লিপিং ডোন্ট ডিষ্টাৰ্ব হিম আমি কুৱেশ্যনটো দেখিয়ে গম পাওঁ যে এইটো এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ সেন্টেন্স The boy is sleeping. ল'ৰাজনে শুই আছে তেওঁক ডিষ্টাৰ্ব নকৰিব The boy is sleeping হ'ব নিশ্চয় ধৰিব পাৰিছে এতিয়া আমি 2014 টেন্স কাৰেকশ্যনৰ কি কুৱেশ্যন আহিছিলে সেইবোৰ চাওঁ So let's discuss the questions of 2014 of the year 2014 here she read a book when I saw her In this sentence, there are two verbs. গতিকে যিটো সেন্টেন্সত দুটা ভাৰ্ব থাকে সেই সেন্টেন্সটো হয় পাস্ট কন্টিনিউয়াছৰ হ'ব লাগিব নহলে পাস্ট পারফেক্টৰ হ'ব লাগিব আৰু এই সেন্টেন্সটো চাই আমি গম পাওঁ যে এটা ভাৰ্ব যিটো পিছত দিয়া ভাৰ্ব আছে সেইটো পাস্ট টেন্সত আছে গতিকে এইটো এটা পাস্ট টেন্সৰ ভাৰ্ব হ'ব আৰু she read a book when I saw her যদি আমি মিনিংটো বুজি লওঁ যে তেওঁ কিতাপ পঢ়ি আছিল যেতিয়া মই তেওঁক দেখিছিলোঁ তেওঁ কিতাপ তাই এটা কিতাপ পঢ়ি আছিল যেতিয়া মই তাইক দেখিছিলোঁ she was reading a book when I saw her যেহেতু পিছৰ ভাৰ্বটো পাস্ট টেন্সত আছে গতিকে আগৰ ভাৰ্বটো পাস্ট কন্টিনিউয়াছতে হ'ব she was reading a book when I saw her গতিকে মন কৰিব যদি কোনোবা সেন্টেন্সত দুটা ভার্ব থাকে হয় সেই সেন্টেন্সটো প্রেজেন্ট কন্টিনিউয়াছৰ হ'ব নহলে পাস্ট কন্টিনিউয়াছ হ'ব হয় নহলে পাস্ট পারফেক্ট টেন্সৰ হ'ব ঠিক একেদৰে সি বি এ টিচাৰ সিন্স 2002 সি বি এ টিচাৰ ইয়াত বি ভার্ব ইউজ কৰিব লাগে সদায় বেলেগ ভার্ব ইউজ কৰিব নোৱাৰো আমি বি কি আছিল এম ইজ আৰ ওয়াজ ওৱেৰ বি বিং এণ্ড বিন আছিল গতিকে সি এই মিনিং যদি আৰু আমি অৰ্থটো বুজি লওঁ তেন্তে কি হ'ব সি
ইজ এ টিচাৰ সিন্স 2020 অৰ্থাৎ তাই 2020 পৰাই এজন শিক্ষক তাই শিক্ষয়িত্ৰী তাই 2002 পৰাই এজনী শিক্ষয়িত্ৰী সি ইজ এ টিচাৰ সিন্স 2002 নিশ্চয় ধৰিব পাৰিছে যদি ইয়াত বি নথকা হলে বি ভাব প্ৰয়োগ কৰিব নলগা হলে আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস বুলিও ধৰিব পাৰিলো হয় কিন্তু ইয়াত বি ভাব যেহেতু প্ৰয়োগ কৰিব দিছে গতিকে এটা সিম্পল প্ৰেজেন্ট টেন্সৰ সেন্টেন্স এতিয়া আমি 2015 ৰ কোৱেশ্চন বোৰ চাওঁ সো লেটস ডিসকাস দ্য কোৱেশ্চনস অফ দ্য ইয়াৰ 2015 Question number 1 The bell rang after we finish our work Notice the sentence The bell rang The rang verb is in past tense The bell rang after we finish our work যেতিয়া আমি past perfect tense বিষয় আলোচনা কৰিছিলো তেতিয়া আমি পঢ়িছিলো যে দুটা কাম past perfect tense দুটা ঘটনা বা দুটা কাম চলি থাকে তাৰে প্ৰথমটো past perfect tense প্ৰথমে হোৱা কামটো past perfect tense হয় আৰু তাৰ পিছৰটো simple past tense হয় গতিকে এই সেন্টেন্সটো আপুনি চাব the bell rang বেলটো বাজিছিল after we finish our work অৰ্থাৎ কামটো আগতে হৈছিল তাৰ পিছতে বেলটো বাজিছিল হয় না after we finish our work after they finished their work the bell rang that means it is a sentence of past perfect tense so at the place of finish we have to use the helping verb of past perfect tense which is had and the verb will be in past participle form the bell rang after we had finished our work আমি আমাৰ কাম সম্পূৰ্ণ কৰাৰ পিছতে বেলটো বাজিছিল তেন্তে বলক আৰু এটা কোৱেশ্চন চাওঁ প্লিজ ৰিং মি আপ as soon as he come ব্ৰেকেটত কাম ভাৰ্ব আছে আৰু এই সেন্টেন্সটো আমি চালে গম পাম যে সেন্টেন্সটো প্ৰেজেন্ট টেন্সত আছে প্লিজ ৰিং মি আপ মোক উঠাই দিবা বা মোক ফোন কৰিবা বজাই দিবা ৰিং মি আপ মোৰ ফোনটো বজাই দিবা বা বেলটো বজাই দিবা প্লিজ ৰিং মি আপ as soon as he come হি যেহেতু হি এটা থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে আমি ভার্বটো কেনেকৈ কারেকশন কৰিম বা ভার্ব কারেকশন কৰিবলৈ ভাৰ্বৰ লগত এস বা ইএস এটা যোগ কৰিম হয়নে প্লিজ ৰিং মি আপ as soon as he come তেওঁ অহাৰ লগে লগে মোক জগাই দিবা বা বেলটো বজাই দিবা এতিয়া চাওঁ 2016 ৰ কোৱেশ্চনবোৰ সো লেটস ডিসকাস দ্য কোৱেশ্চনস অফ 2016 Yes, how? It is time we go to bed. Bracketet go verb আছে যেতিয়া আপোনালোকে it is time বুলি সেন্টেন্স এটা দেখে তেতিয়া আপোনালোকে সদায় ভার্বটো যেটো ভার্ব থাকে সেই ভার্বটো সদায় আপোনালোকে past tense লিখি দিলে হল কোনো খলনি কৰিবলৈ নাই যিয়ে ভার্ব না থাকক এটো এটা নিয়ম যে যদি it is time বুলি আপোনালোকে দেখি পায় তেন্তে সদায় ভার্বটো past কৰি দিলে হল past ফর্মত লিখি দিলে হল it is time we went to bed simple গতিকে কিছুমান ভার্ব কারেকশন বা টেন্স কারেকশনৰ ক্ষেত্ৰত কিছুমান নিয়ম আমি মনত ৰাখিবলগীয়া হয় যদি it is time আমি দেখো তেতিয়া সদায় ভার্বটো past tenseৰ কৈ দিম ঠিক একেদৰে যদি টেন্স টু কন্ডিশনিং সেন্টেন্স টু কন্ডিশনাল সেন্টেন্স বা কন্ডিশনিং সেন্টেন্স হয় তেতিয়া আমি সদায় কি কৰো were বি ভার্বটো ইউজ কৰি দিলে হল if I were a bird I wish I were a king ঠিক তেনেকুৱা ধৰণৰ কোৱেশ্চন ঠিক একেদৰে she behaves as if she know everything ব্ৰেকেটত নো ভার্ব আছে আৰু সেন্টেন্সটো প্ৰেজেন্ট টেন্সত আছে হয়নে সিম্পল প্ৰেজেন্ট টেন্সত আছে আৰু যেহেতু ভার্বৰ লগত s বা es যোগ হৈ আছে সি থাৰ্ড পারসন সিঙ্গুলার নাম থকাৰ কাৰণে গতিকে আমি সহজে বুজিব পাৰিছো যে ভার্ব দুটাই প্রেজেন্ট টেন্সৰে হ'ব আৰু সি আছে তাতো সাবজেক্ট যেহেতু দুটাতে সি আছে she behaves as if she knows everything তাই এনেকুৱা ব্যৱহাৰ কৰে যে তাই সকলোবোৰ জানে গতিকে এটো এটা প্রেজেন্ট টেন্সৰ সেন্টেন্স সিম্পল প্রেজেন্ট টেন্সৰ সেন্টেন্স ঠিক একেদৰে if it rain এতিয়া আমি 2017 ৰ কোৱেশ্চনবোৰ আলোচনা কৰো so let's discuss the questions
of 2017 for the year 2017. If it rain, we shall not go out. ব্ৰেকেটত যেহেতু ৰেইন ভাৰ্ব আছে এতিয়া এই সেন্টেন্সটো মন কৰিলে আমি অতি সহজে বুজিব পাৰিম যে ইফ ইট ৰেইন ইট হৈছে এটা থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত আমি যেহেতু প্ৰেজেন্ট টেন্সৰ ভাৰ্ব আৰু ইফালে ফিউচাৰ টেন্সৰ ভাৰ্ব দুটা ভাৰ্ব আছে ইয়াত উই শ্যাল নট গো আউট যদি মিনিংটো আমি অকমান বুজি ললে হৈ যায় ইফ ইট ৰেইন উই শ্যাল নট গো আউট যদি বৰষুণ দিয়ে আমি ওলাই না যাওঁ ইফ ইট ৰেইনস উই শ্যাল নট গো আউট যদি বৰষুণ দিয়ে আমি ওলাই না যাওঁ যদি নিদিয়ে তেতিয়া যাওঁ কিন্তু যদি দিয়ে ওলাই না যাওঁ হয়নে গতিকে ভাৰ্বৰ লগত এছ এটা যোগ কৰি দিলে হ'ল এইটো সিম্পল প্ৰেজেন্ট টেন্সৰ ভাৰ্ব বাট প্ৰেজেন্ট টেন্সত আছে ভাৰ্বটো উই নো ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years আমি 10 বছৰৰ পৰা এজনে আনজনক জানো অতি সহজে বুজিব পাৰিছে নিশ্চয় যেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিছিলো তেতিয়া আপোনালোকে মন কৰিছিলে যে ফৰ দা লাষ্ট 10 years 10 বছৰৰ পৰা বিগত 10 বছৰৰ পৰা আমি এজনে আনজনক জানো we have been knowing each other for the last 10 years বিগত 10 বছৰৰ পৰা আমি ইজনে সিজনক জানো for the last 10 years এতিয়া 2018 ৰ question বোৰ চাওঁ so let's discuss the question and answers of 2018 for the year 2018 question number 1 if I এই question টো দেখিয়ে গম পোৱা যায় যে if I be you I would not have called him again এইটো এটা conditional sentence যদি মই তুমি হোৱা হলে মই তেওঁক আকৌ নামাতিলো হয় যদি মই তুমি হোৱা হলে if I were কিন্তু মই তুমি নহও but I am not you এইটা সব 2013 ৰ যেটো প্ৰথমটো কোৱেশ্চন আছিল ঠিক একে কোৱেশ্চনটো তেনে ধৰণৰ কোৱেশ্চন এটা আকৌ ৰিপিট হৈছে 2018 ত if I be you যেহেতু বি ভাৰ্ব কি কি আছিল am is are was were be being and been গতিকে বিয়াত বি সদায় were বি ভাৰ্ব ব্যৱহাৰ কৰা হয় if I were you I would not have called him again গতিকে বি ভাৰ্বৰ ঠাইত আমি were এনেকুৱা ধৰণৰ কন্ডিশনাল সেন্টেন্সৰ ক্ষেত্ৰত সদায় were বি ভাৰ্ব প্ৰয়োগ কৰা হয় নিশ্চয় বুজিব পাৰিছে বি ভাৰ্ববোৰ আৰু আপোনালোকৰ মনত পেলাই দিছো চাইলক বি ভাৰ্ব হৈছে am is are was were be being and been ঠিক একেদৰে আৰু এটা কোৱেশ্চন চাওঁ the principal is not in the room he go out ব্ৰেকেটত go ভাৰ্ব আছে গতিকে প্ৰিন্সিপাল জন তেওঁ ৰুমত নাই প্ৰিন্সিপাল তেওঁ ৰুমত নাই মানে কি তেওঁ ওলাই গৈছে এই মাত্ৰ ওলাই গৈছে যেহেতু তেওঁ স্কুলত আহিছিল কিন্তু বৰ্তমান ৰুমত নাই তাৰ মানে কি খন্তেক সময়ৰ আগতে ওলাই গৈছে কামটো খন্তেক আগতে সম্পূৰ্ণ হৈছে গতিকে এইটো এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স the principal is not in the room he has gone out তেওঁ ওলাই গৈছে নিশ্চয় ধৰিব পাৰিছে I hope you have understood dear students whatever I am trying to explain in the video next 2019 let's discuss the questions of for the year 2019 question number 1 they live in Delhi for 10 years they have been living in Delhi for 10 years এটা এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স যেহেতু they have been living in Delhi for 10 years তেওঁলোকে
10 বছৰ ধৰি দিল্লীত বাস কৰি আছে নিশ্চয় ধৰিব পাৰিছে এনেকুৱা ধৰণৰ সেন্টেন্স সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সতে ব্যৱহাৰ কৰা হয় They have been living in Delhi for 10 years. For since এবোৰ সদায় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস বা পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কেতিয়াবা প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় যেনে আমি ওপৰত এটা সেন্টেন্স পাইছিলো হি ইজ এ টিচাৰ সিন্স 2002 2002 ৰ পৰাই এজন শিক্ষক when he came it be all over এতিয়া এই সেন্টেন্সটো মন কৰক came যেহেতু ইয়াত ভাৰ্বটো past টেন্সত আছে past ফৰ্মত আছে হয়নে when he came তেন্তে be ভাৰ্বটো নিশ্চয় past টেন্সৰে ব্যৱহাৰ কৰিব লাগিব তেন্তে be ভাৰ্ববোৰ কি আছিল am is are এই তিনটা আছিল প্ৰেজেন্ট টেন্সৰ বিভাগ was আৰু were এই দুটা আছিল past টেন্সৰ বিভাগ গতিকে when he came it was all over আৰু যেহেতু ইয়াত ইট আছে ইটৰ লগত কেতিয়া were ব্যৱহাৰ কৰা নহয় গতিকে was বিভাগ ব্যৱহাৰ কৰিব লাগিব যদি আপোনালোকে অলপ হলেও কমন সেন্স লগায় তেন্তে নিশ্চয় এনসাৰটো ওলাই পৰিব কিন্তু তাৰ বাবে আমাৰ টেন্সৰ নলেজ থকাটো খুবেই জৰুৰী টেন্স বা ভাৰ্বৰ নলেজটো যদি আমাৰ নাথাকে তেতিয়া আমি টেন্স কাৰেকশন বা ভাৰ্ব কাৰেকশনটো শুদ্ধভাৱে পৰীক্ষাত সমাধান কৰিব নোৱাৰিম when he came it was all over তাৰ পিছত 2020 যেটো এই বছৰৰে এই বছৰৰ কোৱেশ্চন এইবোৰ 2020 ইয়াৰৰ যিবোৰ টেন্স কাৰেকশন বা ভাৰ্ব কাৰেকশনৰ কোৱেশ্চন আছিলে I go before she went এতিয়া চাওক went to past tense আছে when verb to আৰু before আছে গতিকে I go before she went এনেকুৱা ধৰণৰ যদি দুটা কাম একেলগে হয় আৰু before after আগত বা পিছত হয় কামবোৰ তেনেকুৱা ধৰণৰ ওয়ার্ড আমি সেন্টেন্সটো দেখি পাও তেতিয়া হলে বুজিব লাগিব যে এটো এটা past perfect tense sentence so in past perfect tense two actions occurred and the first action which occurred was is always in past perfect and the another action is in simple past so in this sentence one verb is given in past simple past tense so I had gone before she went তেও গুছি যোৱাৰ আগতে মই গৈছিলো ঠিক একেদৰে 10 years passed since I met you last আমি যেতিয়া past perfect continuous tenseৰ বিষয়ে আলোচনা কৰিছিলো তাত এনে ধৰণৰ কিছুমান এক্সাম্পল পাইছিলো বা এনেকুৱা ধৰণৰ কিছুমান কন্ডিশন পাইছিলো যে 10 years pass ব্ৰেকেটত past verb আছে since I met you last এইটো এটা past perfect continuous tense sentence 10 years had been passing since I met you last যেতিয়া মই তোমাক পিছৰ বা লগ পাইছিলো তেতিয়া 10 বছৰ পাৰ হৈ গৈছিল যেতিয়া মই তোমাক পিছৰ বাৰ বা শেষৰ বাৰ লগ পাইছিলো তেতিয়া 10 বছৰ পাৰ হৈ গৈছিল 10 years had been passing since I met you last যেতিয়া মই তোমাক last time লগ পাইছিলো 10 years had been passing since I met you last নিশ্চয় ধৰি পাইছে এটো এটা past perfect continuous tense sentence গতিকে আমি টেন্স কারেকশন বা ভার্ব কারেকশন কৰিবলৈ গলে পোন প্ৰথমতে আমাৰ টেন্সৰ নলেজ আৰু ভাৰ্বৰ নলেজ থকাটো অতিকৈ জৰুৰী আমি সেন্টেন্সটো চাই গম পাব লাগিব যে সেন্টেন্সটো কোন টেন্সত আছে বা সেন্টেন্সটোৱে কি বুজাব বিচাৰিছে নিশ্চয় ধৰি পাইছে ঠিক একেদৰে when she came I write a letter very simple when she came
ইয়াত ভাৰ্বটো যেহেতু কেম পাষ্ট টেন্সত আছে গতিকে আৰু ইয়াৰ মিনিংটো যদি আমি চাওঁ যেতিয়া তাই আহিছিল মই চিঠি লিখি আছিলো নিশ্চয় পাষ্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স হ'ব when she came I was writing a letter গতিকে আশা কৰোঁ নিশ্চয় বুজিব পাৰিছে আপোনালোকে ভিডিওটো যিবোৰ কোৱেশ্চন এনসাৰ আমি এতিয়ালৈকে আলোচনা কৰিলো নিশ্চয় ধৰিব পাৰিছে বা বুজিব পাৰিছে যে টেন্স কাৰেকচন কেনে ধৰণে কৰা হয় বা টেন্স কাৰেকচন কৰিবলৈ গলে আমি কি জনাটো আৱশ্যক So dear students, I hope you have understood whatever I have explained in the video, whatever we have discussed, whatever questions we have solved in the video on tense correction or verb correction. So here be verbs, we should know these are the be verbs, am, is, are. These three are the be verbs of present tense. Similarly, was and were. These two are the be verbs of past tense, and be is also be verb of present tense. Am is, are, and be. And was and were are the be verbs of past tense, and being is the be verb of continuous, continuous or perfect continuous. All continuouses or perfect continuouses. It is the be verb of being is the be verb of all continuouses and perfect continuouses, and been is the be verb of perfect tenses. গতিকে আপোনালোকে টেন্স কাৰেকচন কৰিবলৈ যোৱাৰ আগতে এই বি ভাৰ্ববোৰ মনত ৰখাটো অতি জৰুৰী It is very important to keep it mind before going to solve the tense correction questions of tense correction or verb correction. গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো আপোনালোকে যিবোৰ কোৱেশ্চন এনসাৰ এতিয়া সমাধান কৰা হল গোটেইখিনি ভালদৰে বুজিব পাৰিছে So dear students, I hope you have understood whatever we have solved in the video, whatever questions answers we have discussed in the video. যদি প্রয়োজন হয় আপোনালোকে লিখি ৰাখিব পাৰে You can note it down if necessary from the video. ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ Thank you so much for watching the complete video. পৰৱৰ্তী ভিডিওত আমি articles আৰু determinants-ৰ বিষয়ে আলোচনা কৰিম In the next video, we'll discuss about articles and determinants.